হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা জলফাই আচাৰৰ ৰেচিপি। তাৰ কাৰণে মই লৈছোঁ 2 কিলো জলফাই। অলপ বইল কৰি হালধি নিমখ সানি অলপ ৰ'দত দি লৈছোঁ। নিমখ লৈছোঁ, হালধি লৈছোঁ, এয়া জিৰা গুড়ি লৈছোঁ, ধনিয়া গুড়ি লৈছোঁ, চেনি লৈছোঁ, জলকীয়াৰ গুড়ি লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা আৰু নহৰু লৈছোঁ। এইখিনি মই পেষ্ট বনাই ল'ম। লগতে লৈছোঁ মই এয়া ভিনেগাৰ আৰু মিঠাতেল। আহকচোন আমি এই জলফাই আচাৰৰ ৰেচিপিটোৰ মাজলৈ যাওঁ। প্ৰথমতে মই গেছটো জ্বলাই কেৰাহীটো উঠাই দিলোঁ। কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াতে 1/2 লিটাৰ মিঠাতেল দি দিছোঁ। 2 কেজি জলফাইৰ কাৰণে 1/2 লিটাৰ মিঠাতেল দি দিছোঁ। তেলটো অলপ ভালকৈ গৰম হ'বলৈ দিছোঁ। তেলটো ভাল গৰম হৈ গৈছে। মই ইয়াতে এচামুচ গোটা পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি মই অলপ ভালকৈ ফুটিবলৈ দিম। এতিয়া মই জুইটো অলপ কমাই দি লৈ গ্ৰাইণ্ড কৰি থোৱা মই আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টটো দি দিছোঁ। এয়া অলপ ৰঙা হ'বলৈ আৰম্ভ হৈছে। জুইটো মই এতিয়া আকৌ বঢ়াই দি লৈছোঁ। পিঁয়াজটো ভালকৈ ভাজি হ'ব লাগিব, নহ'লে কেঁচা কেঁচা লাগিব। পিঁয়াজৰ পেষ্টটো দিয়াৰ কাৰণে তেলটো কেঁচা যেন লাগিছে, আচলতে সেইটো নহয়। তেলটো ভালকৈ উতলি গৈছে। পিঁয়াজটো দিয়াৰ কাৰণে এনেকুৱা লাগিছে। আমি অলপ সময় এনেকৈ ভাজি ল'ব লাগিব, নহ'লে পিঁয়াজৰ এটা কেঁচা গোন্ধ আহিলে ভাল নালাগিব। এইখিনি মোৰ ভাজি হৈ গৈছে। এতিয়া মই ইয়াতে জলফাইখিনি দি দিছোঁ। জুইটো ফুল দি লৈছোঁ মই। এনেকৈ 2-3 মিনিট মই এনেকৈ তেলখিনিতে ভাজি লওঁ। একদম সহজ হয় এই আচাৰটো, আৰু এইটো 2-3 ঘণ্টা, মেক্সিমাম 4 ঘণ্টাৰ পিছতে বনাই খাব পাৰি। খুব ইজি হয় প্ৰচেছটো। আপোনালোকেও এনেকৈ বনাই খাই চাব। বহুত দিন ৰ'দত দি থাকিব নালাগে। এতিয়া মই ইয়াতে মছলাখিনি দি দিম। মই ইয়াতে এচামুচ হালধি দিছোঁ। এচামুচতকৈ অলপ কম দিছোঁ, যিহেতুকে মই অলপ আৰম্ভণিতে দিয়ে দিছোঁ। নিমখ মই নিজৰ অনুমান মতে দিছোঁ। ধনিয়াৰ গুড়ি মই এই চামুচখনেৰে মই 6 চামুচ দিম। এয়া মই 6 চামুচ দি দিছোঁ। এই চামুচখনে 6 চামুচ মই জিৰা গুড়িও দি দিছোঁ। এই চামুচখনেৰে মই 4 চামুচ ৰঙা জলকীয়া গুড়ি দি দিছোঁ। আপোনালোকৰ বেছি জলকীয়া খাব মন গ'লে ইয়াতকৈ আৰু অলপ জলকীয়াটো দি ল'ব পাৰে। এইখিনি মই এতিয়া কম জুইত ভাজি থাকিম। এয়া মই এনেকৈ 2-4 মিনিট ভাজি ল'ম। চাওক, এয়া কিছু সময় ভজাৰ পিছত এয়া ধুনীয়াকৈ ভাঙি গৈছে, নিজে নিজে ভাঙি গৈছে। এতিয়া আৰু কিছু সময়ৰ পিছতে অলৰেডি মোৰ আচাৰটো মোটামুটি হৈয়ে যাব। আপোনালোকে আচাৰ বনাওঁতে এটা কথা মনত ৰাখিব, যাতে এই জলফাইটো বইল কৰি ৰ'দত দিওঁতে পানী থাকিব নিদিব, আৰু বহুত বেছি শুকাব নিদিব। বহুত বেছি শুকালে জলফাইটো খুব টাইট হৈ যায়, আৰু পানী থাকিলে ফাংগাছ লগাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে চাব যাতে ভাল ৰ'দ এটাত বহুত বেছি সময় দিব নালাগে। 2 ঘণ্টা ৰ'দত দিলে চাফিচিয়েণ্ট। আৰু যিটো মই আপোনালোকক মছলাৰ জোখ দিলোঁ, এইটো পাৰফেক্ট জোখ হয়। আপোনালোকে এই পদ্ধতিৰে আপুনি বনাই চাব, নিশ্চয় আপোনালোকৰ এই ভাল লাগিব আচাৰটো। এনেকৈ বনাব, ৰ'দত নিদিয়াকৈ 3-4 বছৰ নিশ্চিন্তকৈ আপোনালোকে থাকক। এইটো কোনো ফাংগাছৰ কোনো সম্ভাৱনাই নাথাকে। খালি আপোনালোকে এই প্ৰচেছকেইটা ফ'ল' কৰিব। এতিয়া মই ইয়াতে এই চামুচখনেৰে মই 8 চামুচ চেনি দি দিম। এইখন চামুচে 8 চামুচ চেনি দিলোঁ। যদি আপোনালোকে বেছি মিঠা বিচাৰে, তেনেহ'লে আপোনালোকৰ
মানে সোৱাদ মতে চেনিটো দি ল'ব পাৰে। মই 8 চামুচটোৱে দি লৈছোঁ। ভালকৈ ভাজি ল'ব, চেনিখিনিও ভালকৈ গোল খাই দিব। লাষ্টৰ ফালে খুব সঘনাই লাৰি থাকিব যাতে তলিত লাগি নধৰে। এয়া তেলবিলাক বিৰিঙিব আৰম্ভ হৈছে। যদি আপোনালোকে মন কৰে তেলটো ইয়াতকৈ বেছি দিব পাৰে, কিন্তু কম নিদিব। কণ্টিনিউ লৰাই থাকিব যাতে তলিত লাগি নধৰে। এই ঠাণ্ডাৰ ছিজনত বিভিন্ন ধৰণৰ আচাৰ বনাব পাৰি। জলপাই, কৰ্দৈ, মিক্স ভেজিটেবল, বেঙেনা, মূলা, বহুত ধৰণৰ আচাৰ বনাব পাৰি। আৰু আপোনালোকৰ আগলৈ বেলেগ বেলেগ ধৰণৰ আচাৰ লৈ আহিম বাৰু মই পিছৰ ভিডিঅ'ত। ইয়াতে এই চামুচখনেৰে মই 3 চামুচ ভিনেগাৰ দি দিম। এইটো মই ভিনেগাৰ লৈছোঁ, চেৰা লৈছোঁ। এয়া চেৰা ভিনেগাৰটো। এয়া মই 3 চামুচ দি দিছোঁ, ইয়াতকৈ বেছি দিব নালাগে। চাওক একদম ভাজি মোৰ বঢ়িয়াকৈ ভাজি হৈ গৈছে, সেইকাৰণে তেলটো ধুনীয়াকৈ বিৰিঙিছে। এই চাওক। আৰু এই আচাৰটো যিবিলাক মানুহে মোৰ তাত খাইছিলে তেওঁলোকে এই আচাৰটো কেনেকৈ বনাইছোঁ বুলি সুধি থাকে। যদি তেওঁলোকে মোৰ এই ভিডিঅ'টো চায় তেনেহ'লে এই আচাৰটো নিশ্চয় শিকিব পাৰিব আৰু উপকৃত হ'ব বুলি আশা কৰিলোঁ। এয়া মোৰ অলমষ্ট ডান। মই এতিয়া গেছটো অফ কৰি দিলোঁ। এয়া মোৰ আচাৰখিনি এতিয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই এটা বটলত ভৰাম। এয়া আচাৰখিনি মোৰ ঠাণ্ডা হৈ গ'ল। মই এতিয়া এটা বৈয়ামত ভৰাই দেখুৱালোঁ আপোনালোকক। যদি মোৰ এই আচাৰৰ ৰেচিপিটো ভাল লাগিছে আপোনালোকে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।